আপোনালোকে ইয়াত দেখা পাইছে কেনেকৈ ক্ৰিপ্ট'বিলাকৰ দাম কনচিষ্টেণ্টলি বাঢ়ি গৈ আছে। মন্থলি, ইয়েৰলি, উইকলি আমি যদি ভাৰ্চেটাইল টাইম ফ্ৰেমত ডিটেকশ্যন কৰোঁ, ইয়াত আপোনালোকে দেখা পাব ক্ৰিপ্ট'ৰ দাম কনচিষ্টেণ্টলি বাঢ়ি গৈয়ে আছে। আৰু এইটো এনেকৈ বাঢ়ি যায় যিটো বস্তু আমি ট্ৰেডিশ্যনেল ষ্টক মাৰ্কেটত কেতিয়াও দেখা নাপাওঁ। আৰু সেইকাৰণে আজি ৱৰ্ল্ডৰ সকলো প্ৰফেশ্যনেল ট্ৰেডাৰ বা মেক্সিমাম হাইলি ছাকচেছফুল ট্ৰেডাৰ বা ইনভেষ্টৰে ক্ৰিপ্ট' মাৰ্কেটত ইনভেষ্ট কৰে। এতিয়া পাম বুলি এটা ক্ৰিপ্ট' আছে, আপোনালোকে দেখা পাইছে ডেইলি ৰিটাৰ্ণ 18.7%। নেক্সট আহিলে যিবিলাক ক্ৰিপ্ট' ইয়াত আপোনালোকে দেখা পাইছে, এই সকলোখিনি ক্ৰিপ্ট'ই এটা এটা সাংঘাতিক ক্ৰিপ্ট'। নেক্সট CRV, 1 বছৰৰ ৰিটাৰ্ণ 300%। এতিয়া ইয়াত 1 বছৰত ধৰক 1,00,000%, 2,00,000%লৈকে ৰিটাৰ্ণ দিয়া ক্ৰিপ্ট'ও আছে। আজি চৰছ বুলি এটা ক্ৰিপ্ট' আছিলে, ক্ৰিপ্ট'টো 1 বছৰত 18,000 লাষ্ট ৰিটাৰ্ণ দিছিলে। ঠিক তেনেকৈ আমি যেতিয়া ক্ৰিপ্ট' পৰ্টফলিঅ' বনাম তেতিয়া সকলোখিনি কথা আমি জনা উচিত। নেক্সট চুই বুলি এটা ক্ৰিপ্ট' আছে, এইটো সাংঘাতিক ক্ৰিপ্ট' হয়। আপোনালোকে তাত ইনভেষ্ট কৰিব পাৰে। চুই SUI, সেইটোত এটা বিৰাট ভাল ক্ৰিপ্ট' আছিল চুই। এইখিনিতে এটা কথা কওঁ, আমি যেতিয়া ক্ৰিপ্ট'ত ইনভেষ্টমেণ্ট কৰোঁ তেতিয়া তাৰ ফাণ্ডামেণ্টেল আৰু টেকনিকেল জনাটো অতি প্ৰয়োজন। এইটো ACX 1 বছৰৰ ৰিটাৰ্ণ 139%, মন্থলি ৰিটাৰ্ণ ইয়াত 163%। কাৰণ আপুনি যদি ফাণ্ডামেণ্টেল বা টেকনিকেলছ নাজানে তেতিয়া আপুনি ক্ৰিপ্ট'ত তেনেকৈ প্ৰফিট কৰিব নোৱাৰে। ইয়াত উইকলি ৰিটাৰ্ণ 22%। গতিকে এই ক্ৰিপ্ট'বিলাক আমি ইন ফিউচাৰ প্ৰাইচ ইনক্ৰিজ হ'বনে নহয়, এতিয়া বহুতেতো কুৱেশ্যন কৰে যে আপুনি ক্ৰিপ্ট'বিলাকৰ দাম বঢ়াৰ পিছত কৈছে। কিন্তু কথাটো হৈছে কি, আপুনি যদি টেকনিকেল এনালাইচিছৰ যিবিলাক চাইণ্টিফিক ফৰ্মুলা আছে সেইবিলাক যদি জানে, আপুনি ক্ৰিপ্ট'টোৰ দাম বঢ়াৰ আগতে গম পাই যাব। আজি আমাৰ লগৰ বা আমাৰ গ্ৰুপৰ বা আমিও ক্ৰিপ্ট' পৰ্টফলিঅ' যেতিয়া ইনভেষ্ট কৰোঁ তেতিয়া বস্তুটো আগতে ডিটেকশ্যন কৰাৰ পিছতহে আমি বস্তু ইনভেষ্ট কৰোঁ। আমি ফাৰ্ষ্ট ডিটেকশ্যনটো চাই লওঁ দাম বাঢ়িব নে নাবাঢ়ে। গতিকে সেই বস্তুবিলাক আমাৰ ক্ৰিপ্ট'ৰ কিছুমান ফৰ্মুলা আছে, যেনেকৈ ICO, IDO, IEO। ক্ৰিপ্ট'ৰ 3টা পাৰ্ট আছে: ইনিচিয়েল কইন অফাৰিং, এক্সচেঞ্জ, নেক্সট ডিচেণ্ট্ৰেলাইজ মাৰ্কেট, এক্সচেঞ্জ। সেইবিলাকত আমি কেনেকৈ ডিটেকশ্যন কৰোঁ বা পেংকাশ্বপ বা ইউনিশ্বপৰ পৰা কেনেকৈ আমি ক্ৰিপ্ট' বাই চেল কৰোঁ, এক্সচেঞ্জৰ পৰা কেনেকৈ বাই চেল কৰোঁ, বা ইনিচিয়েল কইন অফাৰিং থাকিলে আমি কেনেকৈ চেইনত গৈ পেলাই ক্ৰিপ্ট'টো আমি ট্ৰেড কৰোঁ, সেইবিলাক বহুত ইয়াত কনচেপ্ট আছে। গতিকে সেই কনচেপ্টবিলাক জনাটো আমাৰ অতি প্ৰয়োজন। আৰু সেইবিলাক নজনাকৈ এনেই যদি আপুনি ক্ৰিপ্ট'তে বাই চেল কৰিবলৈ যায় তেতিয়া তেনেকৈ প্ৰফিট নহয়। কাৰণ এইটো এটা টেকনিকেল এনালাইচিছৰ এটা সাংঘাতিক নলেজ লাগিব। কাৰণ আপুনি যেতিয়া মাৰ্কেটত ইন ফিউচাৰ ক'ত যাব সেই বস্তুটো বুজি পাবৰ কাৰণে টেকনিকেলছত এটা সাংঘাতিক আপোনাৰ নলেজ লাগিব। এইটো চাওক চুই SUI, প্ৰাইচটো কম, $3 অনলি, $3.868। আৰু 1 বছৰ প্ৰফিট হৈছে 443%, মন্থলি প্ৰফিট 37%, উইকলি প্ৰফিট 3.7%। চুই, আপোনালোকে চুইত ইনভেষ্ট কৰিব পাৰে। চুই আছে, ইয়টা আছে, PLS আছে, বংক আছে। এইবিলাক পৰ্টফলিঅ' বনোৱাৰ কাৰণে এইবিলাক এটা সাংঘাতিক ক্ৰিপ্ট' হয়। কিন্তু বস্তুটো কি, বাই চেল কৰাটো একদম ইজি, কিন্তু ইন ফিউচাৰ ক্ৰিপ্ট'টোৰ ওপৰত যাবনে নাযায় সেই বস্তুটো জানিবৰ কাৰণে আপোনালোকে আমাৰ লগত জইন হ'ব পাৰে। বা টেকনিকেল এনালাইচিছ বা ফাণ্ডামেণ্টেল এনালাইচিছ, ক্ৰিপ্ট' ফাণ্ডামেণ্টেলটো বেলেগ হয়। তাত PSU, EPS তেনেকুৱা বস্তু ইয়াত নাথাকে। ইয়াত কমপ্লিটলি বেলেগ ফাণ্ডামেণ্টেল, প্ৰজেক্টৰ পৰা আমি এনালাইচিছ কৰোঁ। ক্ৰিপ্ট' যিটো প্ৰজেক্ট থাকে সেই প্ৰজেক্টটো কেনেকুৱা, এইটো আপোনাৰ ধৰক কি প্ৰজেক্ট হয়, সেই প্ৰজেক্টটো যিখন হোৱাইট পেপাৰ থাকে তাৰ পৰা আমি এনালাইচিছ কৰোঁ। গতিকে সেইবিলাক কেনেকৈ এনালাইচিছ কৰে বা টেকনিকেলছ কেনেকৈ কৰে সেইখিনি জানিব লাগিব। গতিকে আহক আমি ক্ৰিপ্ট' ট্ৰেডিঙৰ বা ক্ৰিপ্ট' মাৰ্কেটৰ যিটো যুগান্তকাৰী আলোড়ন তাত আমি একেলগে যাত্ৰা কৰোঁ। আৰু ইন ফিউচাৰ ৱৰ্ল্ডৰ কাৰেঞ্চি মানে ক্ৰিপ্ট' কাৰেঞ্চি। আগন্তুক ভৱিষ্যতত ট্ৰেডিং মানে ক্ৰিপ্ট' কাৰেঞ্চি, আৰু যিকোনো ট্ৰেনজেকশ্যন গেটৱে মানে ক্ৰিপ্ট' কাৰেঞ্চি। আপুনি ক্ৰিপ্ট' কাৰেঞ্চি লৈ পৃথিৱীৰ যিকোনো কাম কৰিব পাৰিব। গতিকে আহক এতিয়া আমি ক্ৰিপ্ট' কাৰেঞ্চিত ট্ৰেডিং বা ইনভেষ্টিং কৰোঁ আৰু নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰোঁ। থেংক ইউ, হেভ এ গ্ৰেট ডে।